নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মজিবুৰ ৰহমানৰ তৰফৰ পৰা বিধায়ক মজিবুৰ ৰহমানৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক কৈছে বাংলাদেশৰ হাসিনা চৰকাৰৰ দৰে পৰিস্থিতি হ'ব অসমত হিমন্ত চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিব আৰু ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মজিবুৰ ৰহমানে কি বিস্ফোৰক মন্তব্য কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত বাংলাদেশৰ হাসিনা চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত চৰকাৰৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বাংলাদেশৰ জনতাৰ দৰে হাজাৰ হাজাৰ ৰাইজ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব হিমন্ত চৰকাৰ ধ্বংস কৰিবলৈ ওলাই আহিব হাজাৰ হাজাৰ ৰাইজ ফেচিষ্ট চৰকাৰৰ দৰে সোণাপুৰত উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো সোণাপুৰত অমানৱীয় উচ্ছেদ চলাইছে চৰকাৰে মন্তব্য কৰিছে মজিবুৰ ৰহমানে ৰাষ্ট্ৰপতিৰ ওচৰত মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিবলৈ পত্ৰ প্ৰেৰণৰ হুংকাৰ প্ৰদান কৰিছে মজিবুৰ ৰহমানে হিমন্ত চৰকাৰৰ বিৰুদ্ধে বিধায়ক মজিবুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য আৰু মজিবুৰ ৰহমানৰ মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিৰ কাষ চাপিব বদৰুদ্দিন আজমলো এই মন্তব্য কৰিছে আইন সংবিধান একো নমনা হৈছে এইখন বিজেপি চৰকাৰে বাংলাদেশৰ হাসিনা চৰকাৰৰ দৰে অসমত হিমন্ত চৰকাৰৰ একেই পৰিস্থিতি একেই দশা হ'ব বুলি মন্তব্য কৰা হৈছে মজিবুৰ ৰহমানৰ তৰফৰ পৰা বাংলাদেশৰ জনতাৰ দৰে হাজাৰ হাজাৰ ৰাইজ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব বুলিও মন্তব্য কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মজিবুৰ ৰহমানৰ মন্তব্যৰ পাছত এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চৰকাৰ ধ্বংস কৰিবলৈ ৰাজপথলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিব সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে মজিবুৰ ৰহমানৰ মন্তব্য আহি পৰিছে মুহূৰ্তত পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব এই চৰকাৰে ফেচিষ্ট চৰকাৰে এই কাৰণে ক'বলৈ তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যায় এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে গতিকে মানুহ মানিব লাগিব সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব সংবিধানক মানে ৰেছপেক্ট কৰিব লাগে আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে গতিকে আপুনি ল'ব সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে ইয়াৰ কাৰণে আমি ফাইট কৰিম সুপ্ৰিম কোৰ্টলৈ যাম চাওক কথাটো হৈছে এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব এই চৰকাৰে ফেচিষ্ট চৰকাৰে এই কাৰণে ক'বলৈ তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যায় এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে গতিকে মানুহ মানিব লাগিব সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব সংবিধানক মানে ৰেছপেক্ট কৰিব লাগে আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে গতিকে আপুনি ল'ব সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে ইয়াৰ কাৰণে আমি ফাইট কৰিম সুপ্ৰিম কোৰ্টলৈ যাম